ভোগালী বিহু উপলক্ষে কৰা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইদিনা আমি এটা সৰুকৈ মেজি ঘৰ বনালোঁ। বিহুৰ দিনা মেজিৰ সন্মুখত দেউতা, চুনু আৰু ধুনুৰ লগত চেলফি এটা তুলিলোঁ। অলপ পিছত মামাহঁতৰ ঘৰত বিহু খাব গ'লোঁ। দাদা বাহঁতে মোৰ লগত ফটো ল'লে। তাৰপিছত উৎপলদা, নৱদা, মই, ৰঙিয়াত, নিশাহঁতৰ ঘৰত বিহু খাব গ'লোঁ। তাৰ পৰা ঘূৰি আহি পুঠিমাৰী নদীৰ পাৰত প্ৰাকৃতিক দৃশ্য চাই অকণমান ৰৈ আকৌ বলাচা কোণাত জেঠীমাহঁতৰ ঘৰত গ'লোঁ। তাৰ পৰা আহি ঘৰ পাওঁ মানে গধূলিয়ে হ'ল। ঘৰ আহি আমি এয়া মেজি জ্বলালোঁ। আমাৰ সৰু ভেলাঘৰটো জ্বলি হ'লে প্ৰথমতে এয়া আমাৰ সৰু মেজিটো জ্বলালোঁ। মেজি সৰু হ'ব পাৰে, কিন্তু জুই বহু সময় জ্বলি আছে। মেজিৰ জুয়ে সকলোৰে অপায় অমংগলবোৰ দূৰ কৰক আৰু সকলোৰে জীৱন পোহৰাই তোলক, তাৰে কামনা কৰিছোঁ। সৰু মেজিটো জ্বলোৱাৰ পিছত এইবাৰ আমি ডাঙৰ মেজিটো জ্বলাবলৈ ওলাইছোঁ। এয়া ডাঙৰ মেজিটো জ্বলোৱা চাওঁ আহক। গতিকে আজিলৈ এইখিনিয়ে, আকৌ লগ পাম নতুন ভিডিঅ'ত। তেতিয়ালৈ দিছোঁ বাই।